एनसी सिनियर सेकेंडारी हाई स्कूल सिनियर सेकेंडारी स्कूल नाम्बार परा कला शाखार शुभ आरम्भ करा माने परिचालना समितिर फाলৰ পৰা মানে আহ্বান জনাইছিলে উদ্বোধনী কৰাৰ কাৰণে মই ইয়াত আহি নথৈ আনন্দিত হৈছোঁ যে আমাৰ ৩-৪টা গাঁও পঞ্চায়তৰ মাজত নাম্বাৰপাৰা চাকলা কুকিলা গোলাপাৰা আদি কৰি ইয়াৰ মাজত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অলপ অভাৱ আছে য'ত বিশেষভাৱে ছাত্ৰ ছাত্ৰী যতন লোৱা হয় তো গতিকে সেই অভাৱ আজি পূৰণ হওক আৰু আমি তেওঁলোকৰ শুভকামনা আগবঢ়াইছোঁ যাতে তেওঁলোকৰ যি হায়াৰ ছেকেণ্ডেৰী লেভেল যি আজি শুভাৰম্ভ কৰিলে ইয়াৰ যাতে কৃতকাৰ্য হয় ছাকচেছফুল হয় তাৰ শুভকামনা আগবঢ়ালোঁ আৰু স্থানীয় ৰাইজ যাতে এই অনুষ্ঠানৰ প্ৰতি সম্পূৰ্ণভাৱে সহযোগিতাৰ মনোভাৱ লৈ আগবাঢ়ি আহে তাৰ বাবে আহ্বান ৰাখিলোঁ আপোনালোকৰ জৰিয়তে আৰু শিক্ষকসকল ইতিমধ্যে যি ক্লাছ 10লৈকে যেনেকুৱা ধৰণৰ ফলাফল দেখুৱাবলৈ সামৰ্থ্য হৈছে কেইবাটাও চেণ্টাৰৰ মাজত হায়েষ্ট নম্বৰ এখন বিদ্যালয়ৰ পৰা পায়েই আছে একাধিকৰ বা কেইবাবাৰো পালে হায়াৰ ছেকেণ্ডেৰীটো যাতে তেনেকুৱা ফলাফল দেখাবলৈ সামৰ্থ্য হয় তাৰ বাবে তেওঁলোকক মানে অনুৰোধ কৰিলোঁ আৰু শুভকামনা যাচিম যাতে এনসি সিনিয়র সেকেন্ডারি দক্ষিণ নাম্বাৰ প্ৰথম খণ্ডত ব্যক্তিগত খণ্ড বিদ্যালয় স্থাপন কৰিছোঁ আৰু তাৰে শুভ আৰম্ভণি কৰিলোঁ আজি সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি প্ৰথম দিনা আমি উদ্বোধনীৰ কাৰণে যিখিনি মানুহ মাতিছিলোঁ সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে গতিকে অনাগত দিনত আমি ৰাইজৰ সহায় সহযোগিতা পাম বুলি আশাবাদী আৰু আমি এতিয়ালৈকে 10 ক্লাছলৈকে যিমানখিনি আমাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল দেখাবলৈ সক্ষম হৈছোঁ তেনেকৈ যাতে হায়াৰ ছেকেণ্ডেৰী আমি তেনেকৈ ফলাফল দেখাব পাৰোঁ তাৰ কাৰণে আমি আমাৰ শিক্ষাগুৰুসকলৰ অধ্যয়ন কৰিবলৈ বা পাঠদান দিয়াৰ বাবে যেনেকৈ চেষ্টা বা প্ৰচেষ্টা কৰিব লাগে তেওঁলোকৰ লগত আমি মত বিনিময় কৰিম যিহেতু মই সঞ্চালক হিচাপে আছোঁ গতিকে অনাগত দিনত আমাৰ একাদশ শ্ৰেণীৰ ভাল ৰিজাল্ট হ'ব বুলি আহ্বান ৰাখি আজি আমি এই অনুষ্ঠান সামৰণি মাৰিছোঁ।